নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৬ জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিজেপিত খহনীয়া ৰাইজৰ দললৈ অহাৰ সম্ভাৱনা জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিজেপিত অব্যাহত আছে পদত্যাগৰ ধুমুহা বিজেপিৰ প্ৰতি ক্ৰমাৎ মোহ ভংগ হৈছে একাংশ নেতাৰ ৰাজ্যিক বিজেপিৰ সভাপতি গৃহ সমষ্টিত শক্তিশালী নেতাৰ পদত্যাগ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক গোপাল চন্দ্ৰ কাকতিৰ পদত্যাগ বিজেপি দলৰ পৰা বিজেপিৰ কিষাণ মৰ্চাৰ প্ৰাক্তন উপ সভাপতি গোপাল চন্দ্ৰ কাকতিয়ে হঠাৎ পদত্যাগ কৰাত বিজেপিত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে 2026 বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ টিকটৰ দাবীদাৰ আছিল কাকতি জ্যেষ্ঠ বিজেপি কৰ্মীয়ে পদত্যাগ কৰাক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন বিজেপিক লৈ বিজেপিৰ ভিতৰ চৰাত চলি থকা অন্তকন্দলৰ ছবি স্পষ্ট হৈছে নেতাগৰাকীয়ে শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পদত্যাগক লৈ উত্তৰ কামৰূপ জিলা বিজেপিৰ ভিতৰ চৰাত তীব্ৰ আলোড়নৰ সৃষ্টি বিজেপিৰ প্ৰতি ক্ৰমাৎ মোহ ভংগ হৈছে একাংশ বিজেপি নেতাৰ দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈক লক্ষ্য কৰি সদনত বিজেপিৰ সাংসদে ক'লে অসংসদীয় শব্দ তাৰ পিছতেই লোকসভাৰ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৌৰৱ গগৈয়ে লগে লগে উভতি ধৰে বিজেপিৰ নেতাগৰাকীৰ ভাষ্যক লৈ আৰু তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লোকসভাৰ সদনত বিজেপি নেতাৰ অভব্য আচৰণত সদনত সৰব গৌৰৱক লক্ষ্য কৰি অসংসদীয় শব্দবাক্য বিজেপি সাংসদৰ বিজেপি নেতাৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ তুলি লোকসভাত সৰব হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ অধ্যক্ষ আৰু জ্যেষ্ঠ নেতাৰ সৈতেও বাক বিতণ্ডা ভাষণৰ সময়তেই গংগোদায়ৰ গৌৰৱ গগৈয়ে আনে মহাত্মা গান্ধীৰ হত্যাকাৰীৰ প্ৰসংগ তাৰ পিছতেই বিজেপি নেতাৰ বিৰুদ্ধে সৰব হ'ল গৌৰৱ গগৈক লক্ষ্য কৰি অসংসদীয় বাক্য বিজেপি সাংসদৰ তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লোকসভাৰ সদনত দিবলৈছোঁ পৰৱৰ্তী খবৰ 1999 পৰা অহাৰ বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতে স্তব্ধ অসমৰ বান নিয়ন্ত্ৰণৰ দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ৰাজ্যিক নেতালৈ বিজেপিৰ কেৱল ফলাফল শূন্য প্ৰতিশ্ৰুতি দৈনিক অসম কাকতত প্ৰকাশিত বিজেপি চৰকাৰৰ মিথ্যাচাৰ অসমৰ বান পৰিস্থিতিক লৈ কোনো ধৰণৰ পুঁজি মুকলি কৰি দিয়া নাই বিজেপি চৰকাৰৰ বাজেটত তাৰ পিছতেই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল অসমৰ ৰাইজে আৰু এইবাৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ তথ্য বিজেপি চৰকাৰে কেৱল অসমক লৈ মিছা প্ৰতিশ্ৰুতিহে দিয়ে ফলাফলত সম্পূৰ্ণভাৱে শূন্য বিজেপি চৰকাৰ বিহাৰত যথেষ্ট পৰিমাণৰ ধন দিছে মোদী চৰকাৰে বান নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু ভয়াৱহ বানত ককবকাই থকা অসমক একোৱে নিদিলে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ বাজেটত তাৰ পিছতেই এই চৰকাৰৰ বিৰুদ্ধে সৰব হৈছিল অসমৰ ৰাইজ আৰু এইবাৰ দৈনিক অসম কাকতত প্ৰকাশ এই তথ্য কেন্দ্ৰীয় জলসম্পদ ৰাজ্যমন্ত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে অসমৰ বান সমস্যা 5 বছৰত সমাধানৰ দাবী জনাইছিল 1999 চন 2004 বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত অসমৰ বান খহনীয়া সমাধানৰ প্ৰতিশ্ৰুতি চন 2015 অসমৰ প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহত অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ প্ৰতিশ্ৰুতি চন 2017 গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বান সমস্যা সম্পৰ্কত বৈঠক কিন্তু এই কেৱল অমিত শ্বাহৰ বানমুক্ত শ্লোগান বান নিৰ্মূলৰ বাবে বিজেপিক আৰু এটা কাৰ্যকাল দিয়াৰ অনুৰোধ চন 2024 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 50টা পুখুৰী খান্দি সমস্যা সমাধানৰ পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় ৰাষ্ট্ৰীয় সমাধানহে হ'ব লাগে অসমৰ বান আৰু এইসমূহ প্ৰতিশ্ৰুতি বাজেটত নিৰ্মলা সীতাৰমণৰ অসমৰ বানৰ বাবে বিশেষ পুঁজি আবণ্টনৰ আশ্বাস কিন্তু নিদিলে অসমক একোৱে মোদী চৰকাৰৰ প্ৰকাশ পোৱা বাজেটত কেৱল প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ হ'ল মোদী চৰকাৰৰ সকলো ধৰণৰ প্ৰতিশ্ৰুতি আন এটা পলিটিকেল ব্ৰেকিং নিউজ চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ ইণ্ডি মহাজোঁটলৈ সমৰ্থন জগনমোহন ৰেড্ডীৰ লোকসভাৰ ৰাজ্যসভাত শক্তি বৃদ্ধি পাব ইণ্ডিয়া মহাজোঁটৰ 15গৰাকী সাংসদক লগত লৈ ইণ্ডিয়া মহাজোঁটত চামিল হোৱাৰ দিশে ৰেড্ডী
ৰাজনৈতিক মহলত আলোড়ন YSR কংগ্ৰেছৰ ৰাজ্যসভাত আছে 11 গৰাকীকৈ সাংসদ আটাইকেইগৰাকী সাংসদে বিজেপিত দল ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে সৰব হৈছিল জগনমোহন ৰেড্ডী আৰু জগনমোহন ৰেড্ডীয়ে প্ৰায় 15 গৰাকীকৈ সাংসদক লগত লৈ কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এবাৰ চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ যিকোনো মুহূৰ্তত এতিয়া ভংগ হ'ব পাৰে বিজেপি চৰকাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ পৃথক কোচবিহাৰৰ দাবী তুলিলে বিজেপি সাংসদ অনন্ত মহাৰাজে এবাৰ বিজেপি সাংসদে পুনৰবাৰ পৃথক ৰাজ্যৰ দাবী কৰিছে পৃথক ৰাজ্যৰ দাবী কোচবিহাৰক পৃথক ৰাজ্য কৰাৰ দাবী তুলিছে বিজেপি সাংসদে পুনৰ পৃথক কোচবিহাৰৰ দাবী তুলিলে বিজেপি সাংসদে সংসদত গ্ৰেটাৰ কোচবিহাৰৰ দাবীত সৰব বিজেপি সাংসদ অসম পশ্চিমবংগৰ ভূমি সামৰি পৃথক কোচবিহাৰ অঞ্চলৰ দাবী অনন্ত মহাৰাজৰ পৃথক কোচবিহাৰৰ দাবী উত্থাপন দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত শীঘ্ৰেই হ'ব প্ৰধান শিক্ষক নিযুক্তি শীঘ্ৰেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ 15 আগষ্টৰ ভিতৰত পদ সৃষ্টিৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ 100 বা তাতোধিক শিক্ষাৰ্থী থকা বিদ্যালয়তহে নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সদৰি কৰিলে এই কথা শীঘ্ৰেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ আৰু অতি শীঘ্ৰেই প্ৰধান শিক্ষকৰ পদৰ নিযুক্তি দিব ৰাজ্য চৰকাৰে ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পৰৱৰ্তী খবৰ ব্যৱসায়ৰ বাবে ঋণৰ প্ৰয়োজন হৈছে নেকি আপোনাৰ তেন্তে আজিয়েই সাজু কৰি ৰাখক নথিপত্ৰ ব্যৱসায়ৰ বাবে আগ্ৰহী লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ ব্যৱসায়ক আগবঢ়াই নিবলৈ মূলধনৰ প্ৰয়োজন হৈছে নেকি আপোনাৰ সপোন পূৰণ কৰাত আৰ্থিক বাধাৰ সন্মুখীন হৈছে নেকি আপুনি এতিয়াৰে পৰা চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই আপোনাক প্ৰয়োজনীয় মূলধনৰ বাবে আজিয়েই কৰক আবেদন শীঘ্ৰেই পাব মূলধন ঘৰতে থাকি লাভ কৰিব ঋণৰ সুবিধা আপুনি সাজু কৰক আপোনাৰ সকলো ধৰণৰ ডকুমেণ্টছ নথিপত্ৰ আপুনি সাজু কৰি ৰাখক 24 ঘণ্টাৰ ভিতৰতে পাব ভাল খবৰ আপুনি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰেই আপোনাক দিয়া হ'ব লোন চৰকাৰৰ ফালৰ পৰা দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অহাৰ হ'ল যোগান মন্ত্ৰীৰ ভাষ্য আলুৰ বজাৰত এতিয়া জুই অহাৰ হ'ল যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ভাষ্য অসমৰ বজাৰত আলুৰ তীব্ৰ নাটনি দেখা পোৱা গৈছে 40 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলো আলুৰ দাম ৰাজ্যত চাহিদা অনুযায়ী আলুৰ যোগান নথকাত হাহাকাৰ লাগিছে বজাৰত ৰাজ্যত পৰ্যাপ্ত পৰিমাণে আলু পিয়াজ মজুত থকা বুলি কৈছিল মন্ত্ৰী ৰঞ্জিত দাসে ইয়াৰ বিপৰীতে বজাৰত তীব্ৰ নাটনি আলুৰ দৰঙৰ খাৰুপেটিৰ বজাৰত আলুৰ তীব্ৰ নাটনি দেখা পোৱা গৈছে বৃদ্ধি পাইছে আলুৰ মূল্য আলুৰ নাটনিৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীসকলে অহাৰ হ'ল যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ভাষ্য কিয়নো মূল্য বৃদ্ধি পাইছে আলুৰ দিবলৈ পৰৱৰ্তী খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ APSCৰ মেইনছ পৰীক্ষাত অসমীয়াত লিখিব পাৰিব পৰীক্ষাৰ্থীসকলে APSCৰ পৰীক্ষাৰ্থীসকললৈ ডাঙৰ খবৰ জাৰি কৰা হৈছে এটা জৰুৰী খবৰ কিয়নো অসমীয়াতেই লিখিব পাৰিব APSCৰ মূল পৰীক্ষাৰ উত্তৰ আজিৰে পৰা আৰম্ভ হ'ব APSCৰ মূল পৰীক্ষা প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ এই বৃহৎ পদক্ষেপ APSC পৰীক্ষাক লৈ অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক পদক্ষেপ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই লিখিব পাৰিব এনচাৰ উত্তৰ লিখিব পাৰিব পৰীক্ষাৰ্থীসকলে টুইটযোগে ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ APSC পৰীক্ষাক লৈ এই জৰুৰী খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ তালিকা আপোনাৰ নাম আছেনে এই তালিকাত কেনেকৈ আপুনি
চেক কৰিব আপোনাৰ নাম আছে নে নাই প্ৰকাশ পোৱা চৰকাৰী ঘৰৰ তালিকা আহি গ'ল চূড়ান্ত তালিকা প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদনৰ কৰা হিতাধিকাৰীৰ তালিকা আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব আপুনি মুহূৰ্ততে কৰিব পাৰিব পৰীক্ষা যদিহে আপুনি আবেদন কৰিছিল তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে হিতাধিকাৰীয়ে পাবলগীয়া ঘৰৰ তালিকাত কিদৰে চাব আপোনাৰ নাম সবিশেষ লৈ আহিছোঁ প্ৰথমে আপুনি গুগলত গৈ সাৰ্চ কৰক pma.nic.linkত ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত যাব লাগিব আপোনাৰ ইয়াৰ পিছতে ষ্টক হোল্ডাৰ অপশ্যনত ক্লিক কৰক আপুনি এই অপশ্যনত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক আপুনি ইয়াৰ পিছত যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেন্তে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়ক আৰু যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওক আপুনি একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক পঞ্চায়ত BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম যদিহে আপুনি চাব বিচাৰে আপোনাৰ নাম শীঘ্ৰেই চাই লওক এই পদ্ধতিৰ জৰিয়তে যদিহে আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে শীঘ্ৰেই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে এপ্লাই ইয়াৰ বাবে আপোনাক লাগিব 10 বিধ ডকুমেণ্টছ 10 বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পান কাৰ্ড আয়কৰ প্ৰপত্ৰ ঠিকনা ৰেচন কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব এইসমূহ নথিৰ সৈতে আপুনি কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰী ঘৰৰ বাবে এপ্লাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ ইংলেণ্ডৰ দৰে টেক্স লৈ সোমালিয়াৰ দৰে সুবিধা দিছে নৰেন্দ্ৰ মোদী চৰকাৰে 10 টকা উপাৰ্জন কৰিলে 8 টকা দিব লাগে চৰকাৰক ভাৰতৰ জনসাধাৰণে এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰক উভতি ধৰিছে আম আদমিৰ এগৰাকী সাংসদ 10 টকা উপাৰ্জন কৰিলে 8 টকা দিব লাগে নৰেন্দ্ৰ মোদী চৰকাৰক টেক্স ৰূপে ইংলেণ্ডৰ দৰে টেক্স লৈ দুখীয়া দেশ সোমালিয়াৰ দৰে সুবিধা দিছে কেন্দ্ৰীয় চৰকাৰে ইমান কৰ লৈ আমাক কি দিছে বুলি প্ৰশ্ন সাংসদগৰাকীৰ সাধাৰণ জনতাৰ তেজ সুখী খাইছে নৰেন্দ্ৰ মোদী চৰকাৰে ইয়াৰ বিনিময়ত সাধাৰণ জনতাই কোনো ধৰণৰ সুবিধা পোৱা নাই বিজেপি চৰকাৰৰ পৰা ৰাজ্যসভাত আপৰ সাংসদৰ ভাষণক লৈ দেশজুৰি চৰ্চা 2014 পূৰ্বে আটাৰ দাম আছিল 21 টকা আজি প্ৰতি কিলো আটাৰ দাম হৈছে 42 টকা 30 টকাৰ গাখীৰ আজিৰ দাম হৈছে 70 টকা 300 টকাৰ ঘি আজি বৃদ্ধি হৈছে 600 টকা পৰ্যন্তলৈ এইবিলাক কাৰণতে এই নিৰ্বাচনত শোচনীয় ফলাফল হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব সাংসদ ৰাঘৱ চদ্দা